হয় চাওক, আজি ঘোষিত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিজ্ঞান শাখাৰ ফলাফলত তামুলপুৰ জিলাই 98.39% হাৰেৰে প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হৈছে। ইয়াৰ ভিতৰত তামুলপুৰ জিলাৰ মই বৰ্তমান উপস্থিত আছোঁ গড়েশ্বৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত। গড়েশ্বৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ও বিজ্ঞান শাখাত 100% উত্তীৰ্ণৰ হাৰেৰে উজ্বলি উঠিবলৈ সক্ষম হৈছে। বৰ্তমান ইয়াৰ অধ্যক্ষগৰাকী আছে, মই তেওঁৰ সৈতে ফলাফল সন্দৰ্ভত জানিম। ছাৰ কওকচোন, কেনেকুৱা আজি? হয়, আজি আমাৰ বিজ্ঞান শাখাৰ ফলাফল আমাৰ 100% উত্তীৰ্ণ হৈছে। 81জন ছাত্ৰ ছাত্ৰীৰ ভিতৰত 72জন ফাৰ্ষ্ট ডিভিজন পাবলৈ সক্ষম হৈছে আৰু 9জন ছেকেণ্ড ডিভিজন, আৰু তাৰে ভিতৰত 22জন ষ্টাৰ পাবলৈ সক্ষম হৈছে। আৰু আমাৰ এইটো গড়েশ্বৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিজ্ঞান শাখাৰ যিটো ফলাফল, যোৱা কেইবাবছৰ ধৰি আমি 100% উত্তীৰ্ণ কৰাবলৈ সক্ষম হৈছোঁ। ইয়াত সকলোৰে কণ্ট্ৰিবিউশ্যন আছে, শিক্ষাগুৰুসকলৰ কণ্ট্ৰিবিউশ্যন আছে, মেনেজিং কমিটি তথা স্থানীয় ৰাইজৰো আমি নিশ্চয় সহযোগিতা পাইছোঁ। আৰু আমাৰ বৃহত্তৰ গড়েশ্বৰ অঞ্চলত এইখনেই একমাত্ৰ চৰকাৰী অনুষ্ঠান য'ত বিজ্ঞান শাখাত শিক্ষা গ্ৰহণ কৰিব পাৰি। খুব সীমিত সুবিধা আৰু সীমিত আসন আমি মন কৰিলে বেছিকৈ ছাত্ৰ ছাত্ৰীক আমি নামভৰ্তি কৰাব নোৱাৰোঁ। গতিকে সেই সূত্ৰে আমি যিখিনি সীমিত সা সুবিধা আমি ইউটিলাইজ কৰিব পাৰোঁ, ইউটিলাইজ কৰিলোঁ। আৰু আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলেও যথেষ্টভাৱে কষ্ট কৰি অকল এনেকুৱা নহয় যে অকল বিজ্ঞান শাখাৰ ক্ষেত্ৰতে নহয়, আমাৰ কলা শাখাটো আছে, ভেঞ্চাৰ হৈ আছে। কলা শাখাটো আমাৰ ৰিজাল্টটো প্ৰতি বছৰে আমাৰ ভাল হয়, যদিও চৰকাৰী নহয়। গতিকে সকলোৰে এটা কণ্ট্ৰিবিউশ্যন আছে, সেই সূত্ৰে আমি এই ফলাফলটো লাভ কৰিবলৈ সক্ষম হৈছোঁ। ফলাফলক লৈ আমি আজি নিশ্চয় সুখী, আমি নিশ্চয় আনন্দিত হৈছোঁ যে কাৰণ চৰকাৰী বিদ্যালয় বুলি কওঁতে আজি সামাজিক মাধ্যম হওক বা অন্যান্য যিবিলাক মাধ্যম আছে, চৰকাৰী স্কুল মানেই বেয়া, প্ৰাইভেট স্কুল মানে ভাল। হয়, প্ৰাইভেট স্কুলো বহুত ভাল কোৱালিটি থকা স্কুল আছে, কিন্তু চৰকাৰী স্কুলো বহুত এনেকুৱা স্কুল আছে য'ত ভাল কোৱালিটি থাকে, কিন্তু তাক পজিটিভলি চাব লাগিব, ৰাইজে পজিটিভলি চাব লাগিব। ৰাইজে সেই অনুষ্ঠানখনৰ প্ৰতি এটা আস্থাও ৰাখিব লাগিব। এইবিলাক অনুষ্ঠান এটা সময়ত বনাইছিল আমাৰ শিক্ষা নথকা যিবিলাক ব্যক্তিয়ে। আমি কিন্তু ইয়াত যিখিনি কৰ্মৰত আমি বিদ্যালয়খন এখন ভাল বিদ্যালয় বুলি প্ৰতিষ্ঠা কৰাৰ কাৰণে চেষ্টা কৰি আছোঁ, যাতে আৰ্থিকভাৱে পিছপৰাই হওক বা অন্য যিকোনো বিষয় যাতে গড়েশ্বৰ হাই ছেকেণ্ডেৰীত পঢ়িলে অন্ততঃ আমাৰ একো ক্ষতি নহয়, এনেকুৱা ধৰণৰ ধাৰণা এটা সৃষ্টি হয়। এইখিনি মই অনুভৱ কৰোঁ। আৰু প্ৰশাসনৰ ফালৰ পৰাও আমাৰ এটা বিশেষভাৱে অনুৰোধ থাকিল যে তেওঁলোকে আমাক সদায় বিভিন্ন কামত আমাক লগাই থাকে। এতিয়া জনগণনা আহি আছে আমাৰ, বা অন্যান্য যিবিলাক কাম, চৰকাৰী কাম কাজটো কৰিবই লাগিব, আমাৰ যিহেতু তাত ছাৰ্ভিচ ৰুল আছে। কিন্তু তাৰ মাজত কিন্তু আমি যিখিনি সময় ক্লাছ কৰোঁ বা যিখিনি সময় স্কুলত থাকোঁ, আমি যদি ডেডিকেটেড হওঁ, তেতিয়াহ'লে চৰকাৰী কাম কৰিলেও আমি এই ভাল ৰিজাল্টটো আমি কৰাব পাৰোঁ। লগতে অভিভাৱকসকলো কিন্তু তাৰ বাবে সচেতন হ'বই লাগিব, এইখিনি মই ভাবোঁ। আৰু এইখন বিদ্যালয়ত কলা শাখাটো আছে, কলা শাখা আছে। কলা শাখা দুখৰ বিষয়, আমি দুখেৰেই জনাওঁ যে আমাৰ কলা শাখাটো আজিও চৰকাৰীকৰণ নহ'ল। 1999 চনতে এইখন আমাৰ ৰাইজে কলা শাখাটো স্থাপন কৰিছিল, কিন্তু আজিলৈকে তাক চৰকাৰীকৰণ নহ'ল। কিন্তু হ'লেও কিন্তু আমি কলা শাখাটো ভেঞ্চাৰ হ'লেও কিন্তু আমি ইয়াক চৰকাৰী স্কুলৰ নিচিনাকৈ আমি তেওঁক কামত লগাওঁ। ইয়াত ৰেগুলাৰ ক্লাছ পাতি হয়, এডমিশ্যন যথেষ্ট হয়। এইবাৰো আমাৰ প্ৰায় 350মান ছাত্ৰ ছাত্ৰী এডমিশ্যন হৈছে। এই ভেঞ্চাৰ হ'লেও কিন্তু ৰাইজৰ আস্থাটো আমাৰ হাই ছেকেণ্ডেৰীখনৰ প্ৰতি আছে। এইবাৰো আমাৰ ভাল ৰিজাল্ট হৈছে যে 27টা ফাৰ্ষ্ট ডিভিজন পাইছে, তাৰপিছত 127টা ছেকেণ্ড ডিভিজন পাইছে, আৰু 65 নে 4 থাৰ্ড ডিভিজন পাইছে, শতকৰা 88%। গতিকে আমাৰ কাউন্সিলৰ লগত মোটামুটি আমাৰ এটা অনুষ্ঠানটোৰ যিটো ৰিজাল্ট, সেইটো সামঞ্জস্য আমি ৰাখিছোঁ। এইটো যোৱা বছৰো এনেকুৱা হৈছিল, আৰু অনাগত দিনতো আমি ভেঞ্চাৰ বুলি ভাবিব নালাগে। মই ৰাইজক কৈছোঁ যে ইয়াত আহিলে ভাল শিক্ষা পোৱাৰ সম্ভাৱনা আছে। হয়, অধ্যক্ষগৰাকী ইতিমধ্যে জনালে যে বিজ্ঞান আৰু কলা শাখাৰ ফলাফলক লৈ অধ্যক্ষকে ধৰি শিক্ষক শিক্ষয়িত্ৰীসকল যথেষ্ট উৎফুল্লিত হৈ পৰিছে।